কৃষ্ণ ৰাইজসকল প্ৰায় সকলোৱে গম পাইছে মোৰ বেমাৰটো। মোৰ বেমাৰ প্ৰায় 8 বছৰ হ'ল। মোৰ বেমাৰ একদম গোটেইখিনি খনাই। কথা হ'ল ৰাইজৰ মৰম আছে, মই জানো। মোক ৰাইজে মাতি যাই আছোঁ, নাম কিন্তু সদায় যাই আছোঁ, নাম কিন্তু হোৱা নাই। আচলতে মই চাবলৈ আহিছোঁ, মোৰ নাম হোৱা নাই। আচলতে মই কেতিয়া যাব লগা আছিল, ষ্ট্ৰোক এনেকুৱা এই ঠাইত যাব পাৰে, ষ্ট্ৰোক এনেকুৱা আছিল। ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ পালে মই মানুহজন থাকিলোঁ। একদম মোৰ মানে গোটেইখিনি হ'ল, গোটেইখিনি হোৱা নাই। তথাপিতো মই আগতে কৈছোঁ নাগাৰ নামক মই বহুত ভাল পাওঁ। মোৰ এটা চাকৰি আছিল, চাকৰি এৰিছিলোঁ কাৰণে নাগাৰ নামক মই বহুত ভাল পাওঁ। মোৰ বেমাৰ সময়ত এটা শব্দ ক'ব পৰা নাই। ডক্টৰ কৈছে এটা ক'ব লাগে। মই এটা ক'ব নোৱাৰোঁ, একো ক'ব নোৱাৰোঁ। এটা শব্দ আহিলে গ'ল, কৃষ্ণ সদায় গ'ল। তাতে এখন আছিল। এতিয়া লাহে লাহে অলপ ক'ব পাৰিছোঁ। একো নাছিল, এতিয়া জিৰো আছিল, একো নাছিল একেবাৰে। ভাত পানী ঠিক তেনেকৈ একোৱে নাছিল। এতিয়া ৰাইজৰ আশীৰ্বাদ, মই মাত্ৰ মানুহজন উঠিছোঁ। নাম অলপ সময় লাগিব, ডক্টৰে কৈছে অলপ টাইম লাগিব। মই চেষ্টা কৰি আছোঁ। বেলেগ মই বহুত ক'ব লাগিছিল, গোটেইখিনি নকম। নাম চাব লাগিব, ৰাইজে নাম চাব। কথা একো নাই। মোক আগতে কৈছোঁ পাৰিলে মোক সকলোৱে মোক আশীৰ্বাদ কৰিব। আশীৰ্বাদ কৰিলে মই আগতে হ'ব পাৰিম। মোক ইমান পইচাও নালাগে, কাৰণ সকলো জানে মই যেতিয়া পাঠক হৈছিল, যেতিয়া মোৰ বয়স হৈছিল প্ৰায় 10 বছৰ আছিল, মানুহটো ডাঙৰ আছিলতো। তাৰপিছতে মোৰ গুৰি মই শিকালে। এই 10 দিন শিকাৰ পিছতে মোক নাম সদায় নাম ঠিক তেনেকুৱা। মোৰ বেমাৰ আগে নাম সদায় আছিল। ঠাণ্ডা গৰম একো নাই, সদায় নাম এনেকুৱা আছিল। পইচাও নাছিল। সেইকাৰণে কাৰোবাৰ বাৰ্থডে 10 বছৰ ল'ৰা ছোৱালী নাম চাই ক'লে যে ভগৱান আজি ক'লে তই নাম চালোঁ, মোৰ আজি 10 বছৰৰ মোৰ ল'ৰা ছোৱালী পোৱা নাই, ভগৱান কিবা দিবা। মই ক'লে মাতিম। ইতিমধ্যে তেওঁ পালেও, ইতিমধ্যে নাম নাপায়, সদায় নাম ভুলাই থাকে। তাৰপিছত টাইম দিওঁ, বেছিকৈ মই যাম। চালোঁ যে ঘৰত একোৱেই নাই, অৱস্থা একোৱেই নাই। যি পইচা লৈ 7,000 8,000 দিলে তাৰ পৰাই আধামান লৈ যাওঁ, আধামান দিওঁ। তেনেকৈ দিছিলোঁ। মই যদি ভাবিলে মই বহুত পইচা কৰিব পাৰিলোঁ। কেছেট আমাৰ নাগাৰত কেছেট 100 আছিল কেছেট। ইমান কেছেট পইচা মই ইমান ভাবিলে মই এই গুৱাহাটী নহয়, মই দিল্লীত পাৰিলোঁ হয় পইচা নাছিল কাৰণে। ৰাইজে যি দিয়ে তেনেকৈ চাওঁ। মই খাইছোঁ, মোৰ পালিবিলাক মই খাইছোঁ। তেনেকৈ এটা নাগাৰ নামত ধৰি আছোঁ। ঠিক তেনেকৈ হঠাৎ মোৰ বেমাৰ হ'ল ষ্ট্ৰোক মানে আচলতে সকলোৱে ষ্ট্ৰোক মানে আমাৰ অসমত ডাঙৰ বেমাৰ ষ্ট্ৰোক একদম। মই চেন্নাইত 2 বাৰে গৈছোঁ, দিল্লীত গৈছোঁ 2 বাৰে গৈছোঁ। মানে আপোনাক কৈছে মাত্ৰ নলবাৰীত অসমৰ মানুহবিলাকৰ মানে কাম একো নাই, ষ্ট্ৰোক সেইটো কাৰণ বুলি কৈছে। মই শুনি আছোঁ কথা কি ক'ম, শুনি আছোঁ, কথা কৰিব পৰা নাই। এতিয়া অলপ ক'ব পাৰিছোঁ। পাৰিলে সকলোৱে অলপ ব্যায়াম কৰিব লাগে, অলপ চাপৰি কৰিব লাগে। ডক্টৰে কৈছিল একো কাম নাথাকে, অলপ ব্যায়াম কৰিব লাগে, নহ'লে চাপৰি কৰিব লাগে। চাপৰি কৰিলে দেহাটোৰ প্ৰতি দেহা হ'লে মানে ষ্ট্ৰোক কমি যায়। ঠিক তেনেকুৱা মই ৰাইজসকল এইটো ক'ব লাগে যে মোৰ যে বেমাৰ, মই একদম উঠিব নোৱাৰোঁ, এনেকুৱা আছিল। উঠিব নোৱাৰোঁ, এটাই ধৰিব লাগে, তেনেকুৱা আছিল। এতিয়া লাহে লাহে কৈছোঁ, মই বহুত ব্যায়াম কৰিছোঁ। দিনে ৰাতি মোৰ ব্যায়াম থাকে, আৰু সেইকাৰণে মানুহটো আছোঁ। মই নাজানো বাকী ভগৱান তেওঁ দিয়ে নিদিয়ে নাজানো। মই কিন্তু চেষ্টা কৰিছোঁ দিনে ৰাতি তেওঁৰ নামৰ কাৰণে মই দিনে ৰাতি চেষ্টা কৰিছোঁ। এইখিনি ক'লোঁ। আগতে কৈছোঁ আমাৰ মহিলাসকলে আছে, মোক সকলোৱে আশীৰ্বাদ কৰিব। মই নাগাৰ নাম মই আগতে ভাল পাওঁ। আগতে কৈছোঁ মোৰ নাগাৰ নাম আধাতে হ'ল। মোৰ ইচ্ছা আছিল, গোটেইখিনি হোৱা নাই। পাৰিলে আশীৰ্বাদ কৰিব। একেবাৰে ধন্যবাদ। আৰু এই পইচাখিনি আচলতে মোৰ আগতে কৈছোঁ মোৰ নাম হোৱা নাই, এইটো মৰম বুলি লৈছোঁ মই। এই পইচাখিনি গোটেইখিনি ওচৰত থকা মন্দিৰত ওচৰত দিম, যাতে মই সোনকালে মোৰ বেমাৰ গোটেইখিনি হওক, যাতে আগৰ দৰে পাঠক সকলো ভাবি এই কথাখিনি মই ওচৰত থকা মন্দিৰত দিম। কৃষ্ণ।